পঞ্চভূতত বিলীন হল শাসন বংশৰ মহাথেৰ ভণ্টেৰ অজস্ৰ লোকৰ সমাৱেশৰ মাজতে ৰাজ্যিক মৰ্যাদাৰে পৰিনিৰ্বাণগামী ধৰ্মৰত্ন ডক্টৰ শাসন বংশ মহাথেৰ ভণ্টেৰ ৰথত স্থাপিত নশ্বৰ দেহদাহ। এই উৎসৱৰ শেষৰ দিনৰ কাৰ্যসূচী অনুসৰি পুৱা মংগলাচৰণ ভিক্ষু সংঘক অনুদান খামচিন থমতৰা ভিক্ষু সংঘক গান্ত সংঘদান পেটেচা আৰু দানীয় সামগ্ৰী উৎসৰ্গা ৰত্তনা কাৰ্য অনুষ্ঠিত হয়। দিনৰ 12 বজাৰ পৰা পৰিনিৰ্বাণগামী ধৰ্মৰত্ন ডক্টৰ শাসন বংশ মহাথেৰ সোঁৱৰণী সভা অনুষ্ঠিত হয়। উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ কাৰিকৰী শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত জয়ৰাম বেগী। বিশিষ্ট অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ বিধায়ক আয়ুক্ত আৰু উচ্চ পদস্থ কেইবাগৰাকী ব্যক্তিৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, মন্ত্ৰী বিমল বৰা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী। সভাৰ পিছতে অন্তিমবাৰলৈ ৰত্তনা কাৰ্য অনুষ্ঠিত হয়। এই ৰত্তনা কাৰ্যত যোগ দিয়া দেখা গ'ল কেবিনেট মন্ত্ৰী বিমল বৰা, ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। পৰিনিৰ্বাণগামী ভণ্টেলৈ অন্তিমবাৰ সমূহীয়া কান্ত জনোৱাৰ পিছতে ছমাহ ধৰি ভণ্টে গৰাকীৰ শৱদেহ গাঁওখনত পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে এটা কফিনত ভৰাই নিকপিয়ান ক্যং নামেৰে এটা ঘৰত সংৰক্ষণ কৰি ৰখাৰ পিছত এখন 50 ফুট দৈৰ্ঘ্যৰ ৰথত প্ৰতিষ্ঠা কৰা হৈছিল। ৰথত প্ৰতিষ্ঠা কৰি ৰখা মহাথেৰ ভণ্টেক শেষত ৰথৰ সৈতে ৰাজ্যিক মৰ্যাদাৰে দাহ কাৰ্য সম্পন্ন কৰা হয়। এগৰাকী শিক্ষাগুৰু ৰূপে পালি ভাষা সাহিত্য, বৌদ্ধ ধৰ্ম আৰু দৰ্শনৰ শিক্ষা প্ৰদানৰ মাধ্যমেৰে সুস্থ শান্তিময় বৌদ্ধ সমাজ তথা সুব্যক্তিত্ব গঠন প্ৰক্ৰিয়াত অনুশীলনৰ সমল যোগোৱা ব্যক্তিগৰাকীক বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে উচ্চ সন্মান জনাই এই তিনিদিনীয়া পয়লেং উৎসৱ পালন কৰা পৰিলক্ষিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া পয়লেং উৎসৱৰ সামৰণি পৰে। সংৰক্ষিত কৰি ৰখা হয় 6 মাহ এবছৰলৈ আৰু তিনিদিনীয়া কাৰ্যসূচীৰে 3, 4 আৰু 5 এই তিনিদিনীয়া কাৰ্যসূচীৰে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া এই উৎসৱ পয়লেং এই উৎসৱ তেখেত আয়োজন কৰিছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰাও ৰাজ্যিক মৰ্যাদাৰে তেখেতক সন্মান জনাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সূত্ৰে আজি আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া, মই আৰু সোণাৰী সমষ্টিৰ বিধায়ক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গৈ জিলা মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।